এগ্ৰ' জোন অসমৰ এগ্ৰ' জোনৰ বিষয়ে অলৰেডি APSCৰ প্ৰিলিমছত কুৱেশ্যন হৈছে সো আপোনালোকে লেখক অসমত এগ্ৰ' জোন টোটেল কিমানটা আছে অলৰেডি আপোনালোকে পঢ়িছে সো মনত ৰাখিব অসমত টোটেল 6টা এগ্ৰ' জোন আছে এই 6টাৰ নাম কি কি অলৰেডি APSCত কুৱেশ্যন হৈছে কোনটো এগ্ৰ' জোন হয় কোনটো নহয় প্ৰিলিমছত এনেকুৱা কুৱেশ্যন এটা হৈছে 6টা লিখি ৰাখক বৰাক ভেলী জোন বহিত লিখি যাব একেলগে নেক্সট হিল জোন তাৰপৰত মনত ৰাখিব চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জোন তাৰপৰত আছে আমাৰ আপাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন মই শৰ্টত লিখি দিছোঁ আৰু লাষ্টটো কি কমেণ্ট কৰক আপোনালোকে টোটেল 6টা মই 5টা কৈ দিলোঁ আৰু 6 নম্বৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰক আৰু এই 6টাৰ নাম মনত ৰাখিব অলৰেডি APSCত কুৱেশ্যন হৈছে ইম্পৰ্টেণ্ট এগ্ৰ' জোন অফ আছাম ধুনীয়াকৈ এটা বহীত নোট কৰি ৰাখক এনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট টাইম APSC হওক বা ADRE হওক বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামত সুধিব পাৰে ইম্পৰ্টেণ্ট এই 6টা মনত ৰাখিব ওকে বঢ়িয়া মনত ৰাখি থ'ব ইম্পৰ্টেণ্ট হয় বঢ়িয়া